নমস্কাৰ সকলোকে পোনপ্ৰথমে এডিআৰই এক্সাম দিবলৈ যোৱা ৰাস্তাটোলৈ স্বাগতম জনাইছোঁ। এয়া মা আৰু মই পুৱাই 8:30 বজাত এক্সাম চেণ্টাৰলৈ বুলি ই ৰিক্সাত আহি আছোঁ। প্ৰচণ্ড ৰ'দৰ তাপত মানুহ ক'ত থিয় হৈ থাকিব বুলি ভাবি মাক আনিম বুলি ভবা নাছিলোঁ, কিন্তু দেউতাই বা দাদাই থৈ যাবহি বুলি ভাবিছিলোঁ, কিন্তু দুইজনৰে ডিউটি পৰিলে, সেইটো কাৰণে উপায় নাপাই মাকে লৈ আহিলোঁ। আৰু এতিয়া চাকৰি ইমান ল'ৰা ছোৱালী চাকৰি প্ৰয়োজন হৈছে, একদম চবেই বাইক গাড়ী, আমি বেটেৰী ৰিক্সাত গাড়ী শিকি আহিব পৰা নাই। ইমান চাকৰি প্ৰয়োজন হৈছে, মানুহবিলাক আহি আছে একদম বাইকত যেনেকৈ গৈছে নহয়, বাইকত এনেকৈ দেখাই দিছোঁ। লাখ লাখ ল'ৰা ছোৱালী আহিছে বহুত দূৰৰ দূৰৰ পৰা। কিছুমানে চাওমিন ম'ম' খাব আহিছে, কিছুমানে ছোৱালী চাব আহিছে, কিছুমান ছোৱালী থাকে ল'ৰা চাব আহিছে। আমি এতিয়া ম'ম' চাওমিন খাব আহিছোঁ, পৰীক্ষাটো দিনে বহিম আৰু ম'ম' চাওমিন খাম আৰু বহুত দিনৰ মূৰত খাবলৈ পাম আমি পৰীক্ষা দিয়াৰ চলতে। আৰু বহুত ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িও নিয়ে দিছে চাকৰি এটা ল'ম বুলি। আমি বহুত আমনি লাগিলে, কিমান পঢ়িম আৰু কিবা এটা পৰীক্ষাত আহিব, কিবা এটা কিমান জিকি আছে, কিমান মেথছ আছে, কিমান ৰিজনিং আছে, সেই পঢ়াবোৰ নাহি এনেই পৰীক্ষাটো দিবলৈ আহোঁ আৰু পিছত আৰু পৰীক্ষাৰ পিছত ল'ৰা ছোৱালী মুখবোৰ চাব আপোনালোকে, মুখবোৰ চাই গম পাব নহয় কাৰ পৰীক্ষা ভাল হৈছে কাৰ বেয়া হৈছে। পাইছোঁহি আৰু আমাৰ গন্তব্যস্থান বুলি কয় ন, পাইছোঁহি আমাৰ পৰীক্ষাৰ ফলত। বেছি দূৰ নাই আৰু কিছুমানে বজাৰ কৰিবলৈ আহিছে, আজি তাতে বজাৰ বহিছে, বজাৰখন মাছ এইফালে ৰৌ বৰালি মাছ, এইফালে মুৰ্গী কাটিছে, মুৰ্গী গাহৰি, এইফালে গাৰ্লছ স্কুল বিচাৰিছে। আমি এতিয়া লোকেল মানুহ কাৰণে মানুহবোৰক ক'ব পাৰিছোঁ আৰু আমি ইয়াৰে মানুহ যে এইখন স্কুল বা এইখন কলেজ এইফালে আছে। বেলেগ জেগাত পোৱা হ'লে আমি লোকক সুধি সুধি গ'লোঁ। বজাৰখন বন্ধ কৰি দিব লাগিছিলে। গাৰ্জেনবিলাকো আহিব নহয় লগত, গাৰ্জেনবিলাক চিনাকি হ'ব। বাইদেউ এনেকৈ লাহেকৈ চিনাকি হ'ব, লাহেকৈ হোটেলত সোমাই চাহ একাপ খাওঁগৈ ব'লক বুলি ক'ব, চাহ তাহ খাব আৰু তাৰপিছত বজাৰখন দেখি ক'ব বজাৰো গৈছে, বজাৰখন গৈ আহোঁ এনেকৈ বহুতে এনেকৈ চিনাকি ওলাব, ৰিলেটিভছ ওলাব। এয়া আমাৰ মাহী ঘৰ, আপুনি আমুক নেকি, আমাৰ তাত মাহী ঘৰ আছে, আমাৰ তাত পেহী ঘৰ আছে, এনেকৈ চিনাকি ওলাব আৰু বহুতে এনেকৈ মানুহ চিনাকি হ'ব আৰু পৰীক্ষা দিবলৈ পাই গ'লো। এইখন নহয় ইখন, কিন্তু ল'ৰা ছোৱালী নাই, গাৰ্লছতহে মই চোৱাই নাই এতিয়ালৈকে। এডমিটে চোৱা নাই মই, ইমানেই চিনচিয়াৰ হয়, মই এডমিট চোৱা নাই এতিয়ালৈকে। ক'ত কৰিছোঁ গাৰ্লছত ইয়াতে বুলি জানো, কোনখনত কৰিছোঁ গাৰ্লছ কলেজ। মই বেগটো নিনো, বেগটো তলে লাইন পাতিব, লাইন পাতা ডেকটো মোৰ ওচৰত দি থৈ যাম। এইটো মাক গতালোঁ, ইয়াত পইচা চইচা বহুত আছে, অকণমান চাপি দিয়ে চুৰ কৰি যাব পাৰে। মই ৰ'লে ৰ'ম, নহ'লে যামগৈ। অঁ নহয়, তেতিয়া আকৌ আহি যাম আকৌ হেৰি আগত। ধূলিখিনি আৰু ৰাস্তাটো চাই এইটো ক'ৰ ৰাস্তা কোনে ক'ব পাৰিব বাৰু? এইফালে ৰ'দটো এতিয়া আহিছে, পঢ়াখিনিয়ে পাৰিছে, মই নপঢ়াকৈ মই নপঢ়িলোঁ নহয়। চিনাকি ওলাব, হোটেলত চাহ খাবলৈ যাব, এইফালে মায়ে চিনাকি ওলাই হোটেলত চাহ খাই থৈ আহিলেগৈ, চাহ তাহ খাই থৈ আহিলেগৈ, ময়ো চিনাকি
তাতো আগতে পৰীক্ষা দিয়া একেলগে পঢ়া আজিও একেলগে চাই দিয়া মানে একেলগে পৰীক্ষা দিছোঁ নাপাইছোঁ। এডিআৰিকে ফাইনেলি আজি এক্সামটো গ'ল আৰু চবৰে কেনেকুৱা হৈছে বাৰু? ভালেই হৈছে নিশ্চয়। আৰু কৈছোঁ কেলৈ, কাৰণ এক্সাম দি আহি চবৰ মুখতে মানে প্ৰায় মুখতে শুনিছোঁ ভাল হৈছে বুলি কৈছে, ইজি আহিছে বুলি কৈছে। হয়ো, আৰু ময়ো এক্সাম দিব গৈছিলোঁ। মোৰ দিব একেবাৰেই মন নাছিলে, কিন্তু হাজবেণ্ডে মানে ফৰ্ম ফিল আপ কৰি দিলে আৰু মোৰ মানে চেণ্টাৰটো ওচৰতে পৰাৰ কাৰণে চবেই গালি পাৰিলে, এক্সামটো কেলে নিদিয়, এনেই দেগে যা বুলি ক'লে। মই একেবাৰেই পঢ়া নাছিলোঁ, সঁচা কথা কৈছোঁ, কাৰণ মানে মনটো ভাগি গ'ল। আৰু আগতে ইমান এক্সাম দিছোঁ, নেপাওঁ। তো চবেই জোৰ কৰাৰ কাৰণে আৰু চেণ্টাৰটো ওচৰতে পৰিছিল কাৰণে গ'লোঁ দিবলৈ। তো গৈ এক্সাম যেতিয়া মানে বুকলেটখন দিছে, মানে এখন কিতাপ নে কুৱেশ্যন পেপাৰ এনেকৈ মানে ভাবিছোঁ বহুত টান আহিব চাগে বোলো। তাৰপিছত যেতিয়া বুকলেটখন মই মেলিছোঁ, তাৰপিছত অলপ মানে চালোঁ ন, চাই প্ৰথমটো চবেই চায়েই কুৱেশ্যন পেপাৰখন চবেই চায়েই। মই ইজি আহিছেচোন। মই মানে নপঢ়া যোনজনী ছোৱালীয়ে মানে যোনজনী মই মানে নপঢ়াকেই গৈছোঁ, সেইজনী মানে ইজি আহিছে দেখোন, মানে দুটামান প্ৰশ্ন দেখি আৰু মানে ইমানেই ইজি আহিছে, মানে সেইকেইটা মানে ক্লাছ 5ৰ ল'ৰা এটাও পাৰিব নেকি। আৰু চবেই কৈছে এক্সাম দি আহি মানে ওলাই আহি কৈছে চবেই ইজি আহিছে। ময়ো কৈছিলোঁ এক্সাম ইজি আহিছে বুলি, ওলাই আহি ক'লোঁ হয় ইজি আহিছে বুলি। তাৰপিছত ঘৰত আহি যেতিয়া ভালকৈ মানে ভাবিলোঁ যে মানে যেতিয়া চাইছোঁ আৰু কুৱেশ্যনবোৰতো লগালগ ইউটিউব কিবা কিবিত ওলায়ে যায় চাৰ্চ কৰিলে। তাৰপিছত যেতিয়া চালোঁ এনচাৰবিলাক, কুৱেশ্যন আহিছিলে কেইটা 150টা 150টা কুৱেশ্যন আহিছিলে। আৰু তাৰে ভিতৰত আপোনালোকৰ কেইটা মনত থাকিব কি আহিছিলে? খুব বেছি 50টা 60টা মানে মনত থাকিব। আৰু ইজি আহিছিলে হয়, খুব বেছি 30টামান কুৱেশ্যন একদম ইজি আহিছে, মানে একদম একদম পানী আহিছে। আৰু মানে সৰু ল'ৰা এটাও জানিব এনেকুৱা কুৱেশ্যন আহিছে, ইজি আহিছে হয়। কিন্তু বাকীখিনি যে একদম কি আহিছে আপোনালোকে চাগে পিছত ঘৰত গৈ যেতিয়া মানে চাব তেতিয়া গম পাব। আৰু বহুতৰে হয়তো টাইমো নাই পোৱা, বহুতে ক'ব, কাৰণ 150টা কুৱেশ্যন মানে 3 ঘণ্টাত কোনো মানে কভাৰ কৰিব পৰা নাই। বহুতৰে কিছুমান থাকি গৈছে, কিছুমানৰ মানে দেখাত একদম ইজি কুৱেশ্যনটো, কিন্তু ইজি নহয়, বহুত কনফিউজ লগা হয়। দেখোঁতে মানে এইটো মুখতে ওলাই যাব যে এইটোৱে হয় বুলি, কিন্তু দেখোঁতে যোনটো মানে কুৱেশ্যন আনচাৰটো পাইছে সেইটো আনচাৰ নহয়। কিন্তু ভালকৈ যেতিয়া চাব তেতিয়া গম পাব যে এইটোহে আনচাৰ। তাকে মানে কিছুমান পৰীক্ষাৰ্থী মানে এনেকুৱা পৰীক্ষাৰ্থী মানে কৈ দিছে যে এক্সাম ভাল হৈছে, ইজি আহিছে পেপাৰ এনেকুৱা বুলি কৈ দিছে। মই বাৰু নপঢ়াকেই গৈছিলোঁ, ময়ো ইজি বুলিয়ে ভাবিছিলোঁ, কিন্তু ঘৰত যেতিয়া আহি চাইছোঁ কুৱেশ্যন মানে যোনখিনি মনত পৰিছে আৰুতো কিমান তেনেকৈ কুৱেশ্যন আছে, গোটেইখিনিতো মনত পেলাব নোৱাৰি। ইজি যিখিনি মনত থাকি গ'ল এইটো আহিছিলে বুলি। আৰু তেনেকুৱা কিছুমান পৰীক্ষাৰ্থী কৈছে এক্সাম ভাল হৈছে, একদম ইজি আহিছে পেপাৰ এনেকৈ বুলি কৈছে। মই ভাবিছোঁ কেনেকৈ ক'ব পাৰিছে ইজি আহিছে বুলি। ময়ো কৈছিলোঁ পিছে ইজি আহিছে বুলি কুৱেশ্যন পেপাৰ হৈছে। ঘৰত আহি যেতিয়া ভাবিলোঁ এনেকুৱাহে আহিছেচোন। তো মানে মামাই সেইটোৱে টেকনিক লগালে নেকি, APSC কিবা টাইপত এক্সামটো পাতিম বুলি কৈছিলে। চবেই মানে কমপ্লেইন কৰাৰ কাৰণে তেওঁ নাপাতোঁ বুলি মানে তেনেকুৱা টেকনিকত নাপাতোঁ বুলি উঠাই ল'লে তেনেকৈ। আৰু সেই টেকনিকটো মানে অলপ তেনেকুৱাই লগালে। আগতে কুৱেশ্যন 100টা দিয়ে, এইবাৰ 150টা দিছে। বহুতে মানে কৰি শেষ নহ'লগৈ। মইতো আৰু লাষ্টৰ গোটেইখিনি মই মানে যিকেইখিনি থৈ দিছিলোঁ লাষ্টত কৰিম বুলি মানে ৰাউণ্ড মাৰি গৈছোঁ আৰু কি দিছোঁ নাজানো আৰু। তো সেইটোৱে মানে তেওঁ কৰিলে নেকি, টাইমটো দিলে নেকি। মেথছ এটা কৰোঁতেচোন 1 মিনিট 1.5 মিনিট লাগেই চাগে, নহয় জানো? তাকে আৰু যোনখিনি পৰীক্ষাৰ্থীয়ে বহুত আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছিল, ভালকৈ পঢ়ি পিনে এক্সামটো দিছে, তেওঁলোকে চাগে পাৰিছে, ভাল হৈছে, জবটো পাবই। আৰু সকলোৱে জবটো পাম বুলিয়ে দিয়ে এক্সামটো। কিন্তু মই এনেই দিছিলোঁ যে মই পঢ়া নাছিলোঁ। কিন্তু মই মানে ভাবিছোঁ পিছত কথাটো, দুটামান কুৱেশ্যন দেখিয়ে মই কেনেকৈ ক'ব পাৰিলোঁ যে ইজি আহিছে বুলি। ইজি নপঢ়াকৈ মই কৈ দিছোঁ ইজি আহিছিলে বুলি। কিন্তু ঘৰত আহি যেতিয়া মই কুৱেশ্যনবোৰ মনত পৰিছে এইটো নহয়চোন, এইটো নহয়চোন, এইটোহে।
চব ভুলেই ওলাইচোন পাৰাখিনিয়ে পাৰিছে আৰু মই নোৱাৰিলোঁ কিন্তু মানে ওপৰতে দেখি ক'ব নালাগে সঁচাকৈ আমাৰনো কোনখিনি কুৱেশ্যন মনত থাকিলে ইজি যিখিনি হেৰি চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত সেইটোনো কোনে নোৱাৰে ক্লাছ 1 পঢ়া 2 পঢ়া ল'ৰা এটাও পাৰে চাগে শংকৰদেৱৰ আইতা কোন আছিলে খেৰহুটি আছিলে সেইটো চবেই পাৰে তো মানে সেই দুটামান কুৱেশ্যন দেখিয়ে বহুতে মানে যোনখিনি পৰীক্ষাৰ্থী মানে নাভবা নিচিন্তা পৰীক্ষাৰ্থীয়ে মানে কৈ দিছে ইজি আহিছে এক্সাম ভালেই হৈছে বুলি কৈছে মই মানে চক খাই গৈছোঁ ইহঁতেও মানে ভাল হৈছে বুলি কৈছে মানে বেছিয়ে ইজি আহিছিল নেকি যেতিয়া মই চাইছোঁ মানে নহয়চোন এনেকুৱাহে সঁচাকৈ এনেকৈ ক'ব নালাগে ময়ো কৈছিলোঁ এক্সাম ইজি আহিছিলে মই নপঢ়াৰ কাৰণে মই ইজি আহিছে বুলি কৈছোঁ কিন্তু মই নপঢ়াৰ কাৰণে নাই পৰা বুলিও কৈছোঁ দেই বাকী সকলোলৈকে ৰিজাল্টৰ কাৰণে অল দ্য বেষ্ট